চাপৰবাসীৰ বাবে সুখবৰ। চাপৰ চিকিৎসালয়ত পুনৰ আৰম্ভ হ'ল FRUৰ সুবিধা। এতিয়াৰে পৰা বিনামূলীয়াকৈ চিজাৰিং হ'ব চাপৰ চিকিৎসালয়ত। ব্লাড নথকাৰ বাবে বন্ধ হৈ আছিল FRUৰ সুবিধা। ব্লাড মজুত ৰখাৰ বাবে অহা 9 জানুৱাৰীত চাপৰ চিকিৎসালয়ত অনুষ্ঠিত হ'ব মেগা ব্লাড ডনেশ্যন কেম্প। চাপৰ হালকুচা অঞ্চলৰ সমূহ ৰাইজক ব্লাড প্ৰদান কৰাৰ বাবে আহ্বান মহকুমা চিকিৎসা বিষয়াৰ। চাপৰবাসী ৰাইজৰ বাবে এটি সুখবৰ। চাপৰ চিকিৎসালয়ত পুনৰ আৰম্ভ হৈছে FRUৰ সুবিধা। FRUৰ সুবিধা লাভ কৰা চিকিৎসালয়খন ইমান দিনে ব্লাডৰ অভাৱত বন্ধ হৈ আছিল। উক্ত সুবিধা লাভ কৰাৰ উদ্দেশ্যে অহা 9 জানুৱাৰীত চাপৰ চিকিৎসালয়ত অনুষ্ঠিত হ'ব মেগা ব্লাড ডনেশ্যন কেম্প। উক্ত ডনেশ্যন কেম্পত জমা হোৱা ব্লাডৰ সহায়ত পুনৰ আৰম্ভ কৰিব চিজাৰিঙৰ সুবিধা, যাৰ ফলত প্ৰসূতি মহিলাসকল লাভৱান হ'ব। ইতিমধ্যে যোৱা 5 ডিচেম্বৰত চাপৰ চিকিৎসালয়ত এগৰাকী প্ৰসূতিক অস্ত্ৰোপচাৰ কৰি সফল হৈছে বুলি জানিবলৈ দিয়ে মহকুমা চিকিৎসা বিষয়া আবুল কালাম আজাদে। অহা 9 জানুৱাৰীত চাপৰ হালকুচাৰ সমূহ ৰাইজক ব্লাড ডনেশ্যন কৰি এই মহান কামত অংশীদাৰ হ'বলৈ আহ্বান জনাইছে মহকুমা চিকিৎসা বিষয়াগৰাকীয়ে। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ, মই ডক্টৰ আবুল কালাম আজাদ, মহকুমা চিকিৎসা বিষয়া চাপৰ ব্লক PHC। আজিৰ এই সংবাদমেলখন আয়োজন কৰাৰ মেইন উদ্দেশ্য হৈছে যে জিলা স্বাস্থ্য সেৱা সমাজৰ মাননীয় সভাপতি তথা জিলা আয়ুক্তৰ নেতৃত্বত আমাৰ জিলাখনত স্বাস্থ্য সেৱা আগুৱাই লৈ যোৱাৰ এটা নতুন প্ৰচেষ্টা অব্যাহত আছে। গতিকে আমাৰ FRUখন কণ্টিনিউ কৰাৰ কাৰণে চিজেৰিয়ান কৰাটো বাধ্যতামূলক। মাহত 5টাকৈ চিজেৰিয়ান কৰিব লাগে, মিনিমাম মাহত 5টাকৈ চিজেৰিয়ান কৰিব লাগে FRU এখন কণ্টিনিউ কৰাৰ কাৰণে। গতিকে এই FRUখন আমি এই মাহৰে 5 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছোঁ। আমাৰ চাপৰ FRUত যোৱা 5 তাৰিখে আমি সফলতাৰে চিজেৰিয়ান কৰি আমি এটা শিশু প্ৰসৱ কৰাইছোঁ। গতিকে চিজেৰিয়ান কৰি থকা অৱস্থাত বা চিজেৰিয়ান কৰাৰ কাৰণে ব্লাডৰ প্ৰয়োজন, কেতিয়াবা ব্লাডৰ প্ৰয়োজন হ'ব পাৰে। যিহেতু এইখন চাপৰ FRU, এই চাপৰ FRUখন আমাৰ মাদাৰ ব্লাড বেংক ধুবুৰী মেডিকেল কলেজত আছে। আমি ভাবিছোঁ যদি আমি ইয়াতে ব্লাড ডনেশ্যন এটা কেম্প কৰিব পাৰোঁ। আমাৰ জিলা আয়ুক্তৰ নেতৃত্বত আমাৰ এটা আদেশ দিছে যে আপোনালোকে চাপৰ অঞ্চলৰ মানুহৰ পৰা আবেদন কৰি ইয়াৰ NGO ক্লাব যিমান মানুহ আছে, যিমান এছ'চিয়েশ্যন আছে, যিমান সংগঠন আছে, সকলোকে লগত লৈ এটা ব্লাড বেংক কৰক। আৰু সেই মৰ্মে আমি অহা জানুৱাৰী মাহৰ 9 তাৰিখ বৃহস্পতিবাৰে 10 বজাৰ পৰা চাপৰ ব্লক PHCত এটা মেগা ব্লাড ডনেশ্যন কেম্প এৰেঞ্জ কৰিছোঁ। মই চাপৰ ব্লক PHCৰ মহকুমা চিকিৎসক হিচাপে মই এই বৃহত্তৰ অঞ্চলৰ ৰাইজক অনুৰোধ কৰিছোঁ, আপোনালোকে দলে বলে আহি এই মেগা ব্লাড ডনেশ্যন কেম্পটো ছাকচেছ কৰিব। তাৰে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিলোঁ। ব্লাড ডনেশ্যন কেম্পত 18 বছৰৰ পৰা 45 বছৰৰ যিকোনো সুস্বাস্থ্য লোকে ব্লাড ডনেশ্যন কৰিব পাৰে। ব্লাড ডনেশ্যন এটা মহৎ কাম। এই মহৎ কামটো সকলোৱে কৰক আৰু আমাৰ চাপৰ FRUখনক ব্লাড ডনেশ্যন কৰি আমি যাতে সফলতাৰে ইয়াৰ চিজেৰিয়ান কৰি যাব পাৰোঁ। দুখীয়া গৰীব আমাৰ এই বৃহত্তৰ অঞ্চলত যিবোৰ আছে, গৰ্ভৱতী মহিলা আছে, যিসকলে বাহিৰত যাব নোৱাৰে, তেখেতসকলক যাতে আমি বিনামূলীয়াকৈ এই চাপৰ FRUত চিজেৰিয়ান কৰি আমি সেৱা আগবঢ়াব পাৰোঁ। এইখিনিয়ে ক'ব লগা। গতিকে মই আপোনালোকৰ জৰিয়তে, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই এই বৃহত্তৰ চাপৰ চালকচা অঞ্চলৰ সকলো মানুহকে মই অহা 9 তাৰিখে 9 জানুৱাৰী বৃহস্পতিবাৰ দিনা 10 বজাত যাতে আমাৰ এই ব্লাড ডনেশ্যন কেম্পটো ছাকচেছ হয় বা সফলতাৰে যাতে আমি ব্লাড ডনেশ্যন কেম্পটো ছাকচেছ কৰিব পাৰোঁ, আপোনালোকৰ সহায় তাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ কৰিলোঁ। যিকোনো চিজেৰিয়ান কৰিবলৈ হ'লে
এতিয়া যিকোনো চিজাৰিন কৰিবলৈ যিকোনো গৰ্ভৱতী মহিলাৰ যিটো ব্লাড গ্ৰুপ সেই ব্লাড গ্ৰুপটো ব্লাড বেংকত মজুত থাকিব লাগে। আমাৰ চাপৰ ব্লক PHCত আমাৰ ব্লাড ষ্ট'ৰেজ ইউনিট আছে, গতিকে আমি ব্লাডটো তাতে ৰাখিব পাৰিম। যেতিয়া ব্লাড লাগক আৰু নালাগক যিকোনো চিজাৰিন কৰোঁতে ব্লাডটো থাকিব লাগিব। ব্লাডটো থকাৰ পিছতহে চিজাৰিন কৰা হয়, এইটো নিয়ম। সেইকাৰণে ৰক্ত মজুত নথকাৰ কাৰণে অসুবিধা ৰক্ত মজুত নথকাৰ কাৰণে অসুবিধা হৈছে, সেইকাৰণে ৰক্তটো মজুত ৰখাটো প্ৰয়োজনীয়। সেইকাৰণে আমি এটা ব্লাড ডনেশ্যন কেম্পৰ এৰেঞ্জ কৰিছোঁ। সেই ব্লাড ডনেশ্যন এৰেঞ্জত যেতিয়া আমাৰ ব্লাড মজুত থাকিব তেতিয়া আমি যিকোনো ব্লাড গ্ৰুপ, যেনে আপোনালোকে জানে ব্লাড O পজিটিভ, O নেগেটিভ, A পজিটিভ, A নেগেটিভ, AB পজিটিভ, AB নেগেটিভ, B পজিটিভ, B নেগেটিভ, যিকোনো ব্লাড যদি আমি মজুত ৰাখিব পাৰোঁ যিকোনো গৰ্ভৱতী মহিলাক আমি ইলেক্ট্ৰিকভাৱে চিজাৰিয়ান কৰিব পাৰিম। লাভদায়ক। একচুৱেলি ব্লাড ডনেশ্যন কেম্প এটা মহৎ কাম। ব্লাড ডনেশ্যন কৰিব লাগে। ব্লাড ডনেশ্যন কৰাৰ কাৰণে কোনো ভয় কৰিব নালাগে। ব্লাড এজন সুস্বাস্থ্য অধিকাৰী যিকোনো মানুহে আপোনাৰ ব্লাড ডনেশ্যন কৰিব পাৰে। আমি জেনেৰেলি এজ এ চিকিৎসক হিচাপে 6 মাহৰ অন্তৰে অন্তৰে ব্লাড ডনেশ্যন কৰিব পাৰে, কোনো ধৰণৰ অসুবিধা নহয়। গতিকে আমাৰ মানুহখিনিয়ে, আমাৰ সমাজৰ মানুহখিনিয়ে ভয় খায় যে ব্লাড ডনেশ্যন কৰিলে দুৰ্বল হৈ যাব, বেমাৰ হ'ব, বহুতে ভাবে, কিন্তু তেনেকুৱা কোনো ধৰণৰ কাৰণ নাই। ব্লাড ডনেশ্যন কৰা এটা মহৎ কাম আৰু ব্লাড ডনেশ্যন কৰিব পাৰে। আমি ষ্টুডেণ্ট লাইফত, আমি যেতিয়া ষ্টুডেণ্ট আছিলোঁ, মেডিকেল কলেজৰ ছাত্ৰ আছিলোঁ, তেতিয়া আমি 6 মান্থৰ মূৰে মূৰে আমি ব্লাড ডনেশ্যন কৰিছোঁ। গতিকে মই সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ যে ব্লাড ডনেশ্যন কৰাৰ কাৰণে আপোনালোকে একো ভয় নাখাব। ব্লাড ডনেশ্যন কৰা এটা স্বাস্থ্যৰ কাৰণেও ভাল। ব্লাড ডনেশ্যন কৰা এটা স্বাস্থ্যৰ কাৰণেও উপকাৰিতা আছে। কেতিয়ামান ব্লাড ডনেশ্যন কৰাটো কোনো ক্ষতিকাৰক নহয়। আপোনালোকৰ মাধ্যমেদি মই আমাৰ যুৱ চামক মই ক'ব বিচাৰিছোঁ, আপোনালোকে ব্লাড ডনেশ্যন কৰাৰ কাৰণে ভয় নাখাব। আপোনালোকে ব্লাড ডনেশ্যন কৰাৰ কাৰণে স্বাস্থ্যৰ কোনো ক্ষতি নহয়।